একেলগে কথাখিনি কৈ ল'ম। নমস্কাৰ, আমি এটা নতুন অসমীয়া চুটি ছবিৰ শ্বুটিং চলাব আহিছোঁ। নাম হৈছে জানমণি। গতিকে সকলোৱে আশীৰ্বাদ কৰিব আৰু মৰম কৰিব যাতে আগুৱাই যোৱাত আমাৰ অলপমান সহায় হয় ন। গোটেইখিনি আমাৰ আৰ্টিষ্ট একদম ৰেডি হৈ আছে। গতিকে শ্বুটিং আমি আৰম্ভ কৰিম। ধন্যবাদ। তো গাইজ আমাৰ ইয়াতে ধুনীয়াকৈ শ্বৰ্ট ফিল্ম এখন চলি আছে শ্বুটিং। বহুত দিনৰ মূৰত আমি গোটেইবিলাক আজি লগ হৈছোঁ। এয়া হৈছে আমাৰ গুণগুণ আৰু এইটো হৈছে আমাৰ ৰাহুল। তো আমি আজি বহুত দিনৰ মূৰত এনেকৈ শ্বুটিং এটা গোটেইমাখন লগ হৈছোঁ। আমাৰ ইউটিউবৰ যিটো ফেমিলি নৱদ্বীপ বৈশ্যৰ এটা ইউটিউব, চ' আমি টিম মেম্বাৰ গোটেইকেইটা আমি লগ হৈছোঁ হৈ কিনে আমি শ্বুটিং এটা কৰিছোঁ। তো ৱেইট কৰক আপোনালোকে ভিডিঅ'টোৰ কাৰণে। শ্বৰ্ট ফিল্মখনৰ নাম হৈছে জানমণি। জানমণিক বহুত বছৰ আপোনালোকে চাই আছে। এতিয়া আমাৰ ইউটিউব চেনেলটো এবাৰ চাওক, সকলোৱে মৰম কৰক, আশীৰ্বাদ কৰক যাতে আমি আগুৱাই যাব পাৰোঁ। চ' এইখিনি আৰু কিমানখিনি আমি ষ্টৰিটো ভাল কৰিব পাৰোঁ তাৰ ওপৰত আমাক ডিপেণ্ড কৰক আপোনালোকে। সেইটো আৰু চাই কিনে গম পাব কিমান ভাল হয় কিমান বেয়া হয়। আৰু আপোনালোকৰ আমাৰ লগত থাকিলে মানে আমি আগুৱাই যাব পাৰিম। তো ইমানখিনি কষ্ট কৰিছোঁ, ইমানখিনি ৰ'দত কাম কৰি আছোঁ। তো আপোনালোকে আমাক আগবঢ়াই নিব বুলি আমি আশা কৰিলোঁ। ধন্যবাদ। মৌচুমা ৰশ্মি হাই দুটামান এইকাৰণে এইটো চাইডৰ পৰাই ল'ব লাগিছিল। এইটো চাইডৰ পৰা ল'লি পুৰা ভালকৈ সূৰ্যটো ওপৰ চাইডৰ পৰা আছে না মানে জানমণি নব বেলেগ নহয় তাৰ মুখখন ল'ব লাগিব। তোমালোকে চাই দই মই তোমাৰ ইফালে কি আছিল হেৰিটো গানটোৱে কৈ জোন জানমণি আহিছে এনেকৈ বুলি ক'ব না। কৈ জোন জানমণি আহিছে। শুন ৰাহু, তই উঠবা নালাগে, তই ঘূৰি দি কিনে কৈ দিবি কি নহয় উঠা দিছো কিটোত ঘূৰবা দিছো আৰু তাই আহিছে তোৰ গো বাচ্চাতে গেছি দে এখনি এবার তোর আইছে বগাৰ চাই ল বা তাইৰ কি চুলি গোলপীয়া গাল। ৰেডি গো। কিবা খাৰ কৈ দা এইবিলাক আমাৰ শ্বুটিং চোৱা মানুহ মানে পুৰা গাঁৱত আছে। কি নাম তোমালোকৰ? জিল দাস। কোন ক্লাছত পঢ়ি আছা? গোটেইকেইটা ছিক্স। কোন স্কুল? নমস্কাৰ, মোৰ নাম মই ছিক্সত। বঢ়িয়া বঢ়িয়া, ভালকৈ পঢ়িবা দেই আৰু ভিডিঅ' চাবা আমাৰ। নামটো মোৰ নামটো মাৰি দিলে আহি যাব ভিডিঅ'টো। নৱদ্বীপ বৈশ্য চেনেলটোৰ নাম। মৰম কৈ দা কিবা খাই শ্বুটিং চলি আছে পুৰা একদম। এছো চিন ক কি হয় সেইটো হ'ল জুমত লৈ যাছ আছে ক্লিয়াৰ। আছে না একে তো গাইছ এইটো লোকেশ্যন আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল আৰু এতিয়া গৈ আছোঁ এটা নেক্সট লোকেশ্যন। অলপ মানে যিটো গাঁও এৰিয়া ন, ইয়াৰ পৰা অকণ বেলেগ জেগাত গৈ আছোঁ। তাতে অলপ আছে শ্বুট আৰু অহাকালিও চাগে লাগি যাব আৰু অহাকালি চাগে ডাবিং চাবিং একেলগে গোটেইখিনি কাম কমপ্লিট কৰি দিম। তো গাইছ আৰু আমি আজি শ্বুট মানে ছেকেণ্ড দিন আৰু তো কালি আমাৰ শ্বুট হৈ গ'ল আধা আধি আৰু আজি আমি কমপ্লিট কৰিম বুলি ভাবিছোঁ শ্বৰ্ট ফিল্মখনৰ, যিহেতু আমি জানমণি কৰি আছোঁ। তো আজি এটা বেলেগ লোকেশ্যনত আহিছোঁ মৰ্ণিং টাইমত। তো আজি গোটেইখিনি শেষ কৰি দিম আৰু গোটেইখিনি বিহাইণ্ড দ্য চিন দেখাবলৈ চেষ্টা কৰিম মই। চাওক পুৰা একদম গাঁৱলীয়া জেগাত আছোঁ চাওক।
এনেকৈ আহি গ'লোঁ এজন মানে গাঁৱৰ ঘৰ আৰু চাওক তো পাৰ্মিশ্যন ল'ব আহিছোঁ শ্বুটিঙৰ কাৰণে তো তেওঁলোকে চাগে দান ক'লে আমাৰ শ্বুটিং হ'ব আজি এইটো ঘৰতে হ'ব চাগে হৈ যাব ন ইয়াতে দান দাদা কি মোবাইল ডাঙৰ মোবাইল নাই পৰি যায় না পানীখিনি আজি দিনটো আৰু গাইজ চাওক আমি এইফালে কেমেৰা ছেট আপ কৰি ল'লোঁ আৰু এইফালে আমাৰ ৰাহুল ভাই আছে এইফালে আমাৰ হেল্পাৰ সৰু সুৰা ধুনীয়া ডাইলগ গাই আছে হাঁহি কা মাত দিলে বহুত ধনী ঘৰৰ ল'ৰা নহয় ছোৱালী বহুত ধনী ঘৰৰ পৰা ক'লেও হ'ব এইবাৰ বহুত বেলেগকে ল'ৰা আৰু সিহঁত হৈছে বহুত ধনী ঘৰৰ ছোৱালী সিহঁত হৈছে পৰা যাম ন সিহঁত হৈছে গ' চাহজোন সিহঁত হৈছে বহুত ধনী ঘৰৰ ছোৱালী তেনেকুৱা ধনী ঘৰৰ ছোৱালীৰ লগত ফুৰা নকৰিবি আৰু গাইজ আমাৰ এতিয়া ধুনীয়াকৈ শ্বুট আউট কমপ্লিট হৈ গ'ল আজি ডেটোৰ মানে গোটেই কমপ্লিট হোৱা নাই তো যিখিনি আছিল আৰু আধা আধি কমপ্লিট হৈ গৈছে আৰু ইভিনিঙৰ আছে তাৰপিছত কিবা কানি শ্বট আছে আৰু দেখিবলৈ বিহাইণ্ড দ্য চিন তো বহুতখিনি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে গুণগুণ কিবা এটা কোৱা জানমণি সকলোৱে আঁকোৱালি ল'ব আমাৰ গতিকে চাব জানমণি ভাল পাব ভাল ষ্টৰি এটা দি পঠাইছোঁ ইমান বিগ বাজেট নহয় যদিও আমি তাৰ মাজেৰে ভালদৰে চলাইছোঁ শ্বুটিং গতিকে আপোনালোকে চাই পেলাই কেনেকুৱা হয় কমেণ্ট কৰি একদম জনাই দিব গাড়ী ৰাখি দিছোঁ এই আগত তাতে আৰু আমি আজি শ্বুট আউট মানে দিনটো শ্বুট আউট কৰিছোঁ মানে ইয়াতে আৰু এইটো লোকেশ্যন আজি আমাৰ তো ভালে লাগে গাঁৱলীয়া সদায় গুৱাহাটীত ঘূৰি ফুৰোঁ তো এনেকুৱা জেগাত আহিলে বহুত ভাল লাগে তো এতিয়া হৈ গৈছে আমাৰ লাঞ্চ টাইম তো আমি এতিয়া গৈছোঁ ভাত চাত খাবৰ কাৰণে তো অলপ ৰেষ্ট লৈছোঁ কেমেৰা চেমেৰা চাৰ্জত বহাই দিছোঁ তো এতিয়া কিবা এটা খাই লওক আমাৰ কাৰণে ধুনীয়াকৈ চকীটাকি ওলাই দিছে বাইদেৱে A few moments later. আমি এই নবদা কাম কৰিছি নবদা হাই মজা এইবাৰ ভাল লাগবে তোৰ ডাইলগ আছে এইবাৰ কাটা কাটছো এইবাৰ কিনকে ল'বা go A few moments later. গুড মৰ্নিং আৰু কালি মানে এনেকুৱা বৰষুণ দিলে আমাৰ শ্বুটিং আধাতে মানে ৰৈ থাকিল শ্বুটিং আৰু কৰিব নোৱাৰিলোঁ তো এতিয়া মৰ্নিং টাইমত উঠি লৈছোঁ আৰু আমাৰ যোৱাকালি এটা আমাৰ লগত ঘটনা এটা হৈ গ'ল তো গাড়ীখন ইয়াতে এনেকৈ ফাঁচি গ'ল চাওক তো গাড়ীখন আমাৰ ইয়াতে এনেকৈ ফাঁচি গ'ল ৰাতি বহুত ট্ৰাই কৰিছিলোঁ বাট নুঠিলে ইমান ধাৰাসাৰ বৰষুণ যিহেতু আমাৰ ইভিনিঙৰ পৰা শ্বুটিঙো বন্ধ হৈ থাকিলে বৰষুণৰ কাৰণে চব গাড়ী এনেকৈ সোমাই ৰ'ল A few moments later. ফাইনেলি এনেকৈ আমাৰ গাড়ীখন উঠি গ'ল চব বহুত ডাঙৰ বেয়া গাথা হৈ গৈছিলে চাওক আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক ৰাতি মানে কি অৱস্থা হৈ গ'ল চাওক ইয়ালৈকে বোকা চাওক এইবিলাক মানে গোটেই অৱস্থা বেয়া আমাৰ গাড়ী পুৰা ফুল ৱাশ্বিং কৰিব লাগিব এতিয়া A few moments later. দাদা এনেকুৱা নকৰিবি দাদা মই জনক ভাল পাওঁ আৰু জনক এৰি থাকিব নোৱাৰো কাট গো জানমণি আৰু গাইজ 3 দিনৰ অপেক্ষাত আমাৰ এইফালে আছে গুণগুণ
গুণগুণ কি ক'বা আমাৰ যিহেতু শ্বুটিং আজি কমপ্লিট হৈ গ'ল আৰু আমি বাইদেউৰ হাতত থাকিলোঁ আহিছে বাইদেউ ধুনীয়াকৈ খানা চানা বনাই থকা আহিছে তো আজি আমি বাইদেউৰ হাতত আৰু লাষ্ট আৰু আজি গুচি যাম বাইদেউৰ চাগে বহুত বেয়া লাগি আছে ন আৰু এইফালে আছে আমাৰ গুণগুণ কোৱা তো কেনেকুৱা আৰু কেনেকুৱা লাগিল শ্বুটটো কৰি আমাৰ ধৰা যিখন শ্বৰ্ট ফিল্ম আৰু কি ক'বা শ্বুটটো কৰি বহুত ভাল লাগিল আৰু স্ক্ৰিপ্ট লিখিছোঁ মই ডাইৰেকশ্যনো কৰিছোঁ মই এক্টিঙো কৰিছোঁ ৰাহুল হিৰ' হৈছে মই অকণমান ভিলেন হৈছোঁ বাৰু সেইটো নকওঁ আৰু তৃষ্ণা আমাৰ হিৰইন চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি শ্বৰ্ট ফিল্মখন আগুৱাই নিব পাৰোঁ আৰু কেতিয়া ৰিলিজ কৰিম আমি প্ৰমো এটা মাৰিম তাৰপিছত ওলাই যাব